সাবস্ক্ৰাইব কৰিব পাটৰ লাৰ্ণিং ইউটিউব চেনেলটি। ছাত্ৰ-ছাত্ৰীসকল, পাটৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 4.2 অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটিৰ পৰা। আমি পাৰ্ট 1ত 1 নম্বৰ প্ৰশ্নৰ গোটেইকেইটা আমি ডিছকাছ কৰিছিলোঁ। এতিয়া আজি 2 নম্বৰ প্ৰশ্ন ডিছকাছ কৰিম। 1 নম্বৰ প্ৰশ্নটোৰ কমপ্লিট ওলোটা 2 নম্বৰ প্ৰশ্নটি। 2 নম্বৰ প্ৰশ্নটি আছে তলৰ সমীকৰণবোৰ উক্তিৰ আকাৰত লিখা। আগতে আছিল উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা, এইবাৰ সমীকৰণবোৰ উক্তিৰ আকাৰত লিখা। প্ৰথম প্ৰশ্নটো দিয়া আছে 5x - 4 = 5। গতিকে আমি এই সমীকৰণটোক যদি আমি উক্তিৰ আকাৰত লিখিব লগা হয় তেতিয়াহ'লে আমি বিভিন্ন আকাৰে লিখিব পাৰিম। প্ৰথমটো লৈছোঁ 5x - 4 = 5। এতিয়া এই সমীকৰণটোক যদি উক্তিৰ আকাৰত লিখিব লগা হয়, তেন্তে কি হয় চাওঁ আহাচোন। দুই নম্বৰ প্ৰশ্নটি তলৰ সমীকৰণবোৰ উক্তিৰ আকাৰত লিখা। প্ৰথম প্ৰশ্নটো লৈছোঁ 5x - 4 = 5। এতিয়া ডাইৰেক্ট উত্তৰ লিখিলেই হ'ব। এতিয়া আমি আগতে পাইছিলোঁ যে এটা সংখ্যাৰ হয়নে, ঠিক তেনেদৰে ইয়াতো আমি এটা সংখ্যা লিখিব লাগিব। এই এক্সটোক আমি যিহেতু আমি ধৰিছিলোঁ মানে সমীকৰণ যেতিয়া উক্তিবোৰত আছিলে, উক্তিবোৰত থাকোঁতে এক্সটোক আমি এটা সংখ্যা বুলি ধৰিছিলোঁ। গতিকে আমি এই সমীকৰণটোতো আমি এটা সংখ্যা বুলি ধৰিব পাৰোঁ যে এটা সংখ্যাৰ লগত কি কৰিলোঁ, 3 পূৰণ কৰিলোঁ। অৰ্থাৎ এটা সংখ্যাৰ 3 গুণৰ পৰা এটা সংখ্যাৰ বা কোনো এটা সংখ্যাৰ এনেকৈ লিখিব পৰা এটা সংখ্যাৰ কিমান গুণৰ পৰা, 3 গুণৰ পৰা। এটা সংখ্যাৰ 3 গুণ, এটা সংখ্যাৰ 3 গুণৰ পৰা, অৰ্থাৎ 3 গুণ হয়নে, এটা সংখ্যাৰ 3 গুণৰ পৰা 4টো কি কৰিলোঁ, বিয়োগ কৰিলোঁ, নহয় জানো। অৰ্থাৎ যি কথা আছে সেইটোকে মই লিখি দিছোঁ। এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে কিমান পোৱা যাব, 5 পোৱা যাব। 5 পোৱা যাব, তেনেকৈ লিখি দিলেই হ'ব। বুজি পাইছানে নিশ্চয় তোমালোকে। ভাবিলোঁ এটা সংখ্যাৰ 3 গুণ হয়নে এইটো বাৰু। এটা সংখ্যা 3 গুণৰ পৰা কিমান বিয়োগ কৰিলোঁ, 4 বিয়োগ কৰিলোঁ। বিয়োগ কৰাৰ পিছত কিমান পাইছোঁ, 5 পালোঁ। সেই কথাটোকে আমি লিখি দিছোঁ। এইবাৰ আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নটিলৈ। 2 নম্বৰ প্ৰশ্নটি আছে কি m/3 + 6 = 11। আমি এই অংকটোকো আমি এমৰ মানটো কি কৰিব পাৰোঁ, ধুনীয়াকৈ মিলাই ল'ব পাৰোঁ। এমৰ মানটোক আমি এটা সংখ্যা বুলি ধৰোঁ। বুজি পাইছানে। এতিয়া আমি এটা সংখ্যাৰ 1/3 লগত 6 যোগ কৰিলে
এইটো m হয়নে অৰ্থাৎ m/3 মানে হৈছে এটা এই m ইনটু 1/3 m/3 মানে কি m ইনটু 1/3 অৰ্থাৎ 1/3 মানে 1/3 বুজি পাইছানে তোমালোকে m/3 মানে 1/3 অৰ্থাৎ এটা সংখ্যাৰ 1/3 লগত কিমান যোগ কৰিলো 6 যোগ কৰিলে কিমান পোৱা যাব 11 পোৱা যাব এনেকৈ সহজ ভাষাত লিখিলেই হ'ল ইমান টান ভাষাত লিখিব নালাগে এটা সংখ্যাৰ আমি আনসাৰটো লিখিছো এটা সংখ্যাৰ 1/3 1/3 মানে কি 1/3 মানে 1/3 এটা সংখ্যাৰ 1/3 লগত এটা সংখ্যাৰ 1/3 লগত 6 কি কৰিলো যোগ এটা সংখ্যাৰ 1/3 লগত 6 যোগ কৰিলে কিমান পোৱা যাব 11 পোৱা যাব আৰু বিভিন্ন ধৰণৰ ষ্টাইলত লিখিব পাৰি এটোকে দেই তোমালোকে সহজতে লিখা তাৰ পিছৰ প্ৰশ্নটো হৈ গ'ল কি 7p = 42 7p = 42 উত্তৰ অৰ্থাৎ এই pৰ কেইগুণ এইটো 7 গুণ 7p মানে pৰ কেইগুণ 7 গুণ অৰ্থাৎ pৰ 7 গুণ pৰ 7 গুণ গুণ মানে সদায় পূৰণ হয়নে pটোৰ লগত 7টো পূৰণ হৈ আছে pৰ 7 গুণ কিমানৰ সমান 42ৰ সমান নহয়নে বাৰু কিমান সহজ হয়নে তোমালোকে খুব মনোযোগেৰে ঘৰত ভালদৰে ভিডিঅ'সমূহ চাবা আৰু মোৰ ভিডিঅ' যদি চাই ভাল পোৱা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই তাৰ পিছৰ প্ৰশ্নটিলৈ আমি আগবাঢ়িছো প্ৰশ্ন নম্বৰ 4 y/6 = 2 y/6 = 2 বাৰু উত্তৰ আহিব আমি এটো বিভিন্ন ধৰণে লিখিব পাৰো এটা সংখ্যাৰ 1/6 মানে 6/1 এটা সংখ্যাৰ 1/6 কাৰ সমান হ'ব 2ৰ সমান সপ্তমাংশ হলে 1/7 ষষ্ঠাংশ হলে কি হ'ব 1/6 অৰ্থাৎ এনেকৈ লিখিব পাৰি আমি যদি y মানটো ডাইৰেক্ট লিখি দিও y 1/6 y 1/6 কাৰ সমান 2ৰ সমান এবাৰ আমি ধৰি লও y মানটো ডাইৰেক্ট লিখি দিছো কোনো এটা সংখ্যা লিখাৰ সলনি y সলনি লিখি দিছো তেতিয়া উত্তৰটো শুদ্ধ হ'ব নাইবা y সলনি এটা সংখ্যাৰ 1/6 2 সমান এনেকৈ লিখি দিলে আমাৰ উত্তৰটো কি হৈ যাব শুদ্ধ হ'ব দেই বিভিন্ন ষ্টাইলত লিখিব পাৰি এবাৰ হি গৈছে আমাৰ নম্বৰ 5 কি লিখা আছে 5x + 7 = 2 আমি এবাৰ এটা সংখ্যা বুলি লিখিম বাৰু এবাৰ এটা সংখ্যা লিখিম এতিয়া চোৱা তোমালোকে এটা সংখ্যাৰ 5 গুণৰ লগত মানে এটা সংখ্যাৰ x মানে হৈছে এটা সংখ্যা বুলি ধৰি লৈছো দেই এটা সংখ্যাৰ কেইগুণৰ লগত 5 গুণৰ লগত 7 কিমান যোগ কৰিলে 7 যোগ কৰিলে এটা সংখ্যাৰ 5 গুণৰ লগত 7টো কি কৰিলো যোগ কৰিলো অৰ্থাৎ যোগ কৰিলে
যোগ কৰিলে কিমান পাবা 2 পোৱা যাব বা 2 পোৱা যাব 2 পোৱা যাব এনেকৈ লিখিব পাৰি এবাৰ আমি আহিছো শেষৰটি প্ৰশ্নটিলৈ শেষৰ প্ৰশ্নটিলৈ চোৱাচোন বাৰু শেষৰ প্ৰশ্নটিত আছে q/2 minus 1 equal 4 q/2 ঠিক আছে উত্তৰ এইটোক আমি কেনেকৈ লিখিম আমি এটা সংখ্যাও লিখিব পাৰিম নাইবা আমি কিউ বুলিও লিখিব পাৰিম আমি এটা সংখ্যাও লিখিব পাৰিম নাইবা কিউ লিখিব পাৰিম বুজি পাইছানে অৰ্থাৎ এটা সংখ্যাৰ আধাৰ পৰা কোনো এটা সংখ্যাৰ আধাৰ পৰা কিউৰ আধাৰ পৰা এটা সংখ্যাৰ আধাৰ পৰা 1 কি কৰিলো বিয়োগ 1 বিয়োগ কৰিলে কিমান পোৱা যাব বিয়োগ কৰিলে 4 পোৱা যাব বুজি পাইছানে বাৰু তোমালোকে এইটো কিউ হয়নে অৰ্থাৎ আমি এইটো কিউ তাৰমানে এনেকৈ আছে বস্তুটো কিউ ইনটু 1/2 সেইকাৰণে এটা সংখ্যাৰ আধা এইটো এটা সংখ্যাটো কি কিউ হয়নে আমি এটা সংখ্যাটো নাজানো আমি কি বুলি ধৰি লৈছোঁ কিউ হয়নে এই কিউৰ আধাৰ পৰা এইটো কিউ আধাৰ পৰা কিমান বিয়োগ কৰিলোঁ 1 বিয়োগ কৰিলোঁ বিয়োগ কৰাৰ পিছত কিমান পোৱা যাব বুলি কৈছে 4 পাব বুলি কৈছে এতিয়া আমাৰ আজি 2 নম্বৰ প্ৰশ্নটি কমপ্লিট কৰি দিলোঁ ইয়াৰ পিছৰ পাৰ্টটিত আমি সোনকালে ভিডিঅ'টো লৈ আহিছোঁ যদি তোমালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ এৰিছোঁ ধন্যবাদ দেই